ব্লাউজটো আজি সম্পূৰ্ণকৈ চিলাই দেখুৱাম। এইটো অৰ্ডাৰ ব্লাউজ হয়। এয়া দেখিছেনে, গোটেই সম্পূৰ্ণ ব্লাউজটো আপোনালোকক মই চিলাই দেখুৱাম। প্ৰথমতে যিহেতুকে ইনাৰটো লগাই ল'ব লাগিব। এয়া এনেকৈ আপোনালোকে ইনাৰটো লগাই ল'ব। ইনাৰ লগোৱা যদিও মই আগতে দিছোঁ, তথাপিও সম্পূৰ্ণকৈ দেখুওৱা বাবে যিসকলে বুজি পোৱা নাছিল বুজি পাব। কাৰণ চিম্পুল ব্লাউজটো পাৰফেক্ট হ'লেহে আপোনালোকৰ বাকীখিনি পাৰফেক্ট হ'ব। সেইবাবে সদায় মই চিম্পুল ব্লাউজটোত বেছি গুৰুত্ব দিওঁ। আৰু বাকী ডিজাইনবোৰ মই শিকাই যাম সদায়। আছোঁ আপোনালোকৰ লগত। চিম্পুল ব্লাউজটো সকলোৰে পাৰফেক্ট হোৱাটো মই বিচাৰিছোঁ। সেইবাবে মই আকৌ ভিডিঅ'টো দিছোঁ চিম্পুল ব্লাউজৰ। ইয়াৰ পিছত মই ডিজাইনৰ ব্লাউজবোৰ দিম। এনেকৈ ধুনীয়াকৈ যিখিনি আপোনাৰ বেছি হয় সেইখিনি এনেকৈ কাটি ল'ব। কাৰণ যিহেতুকে আমাৰ হয়, প্ৰথমতে যদি আমি ইনাৰটো কাটি লওঁ তেতিয়াহ'লে লাইলিঙৰ কাপোৰখিনি ঠিকে থাকে, কিন্তু মেইন পিচটো অকণমান বহল বহল হয় কাটোতে। যদি প্ৰথমতে আমি মেইন পিচটো কাটি লওঁ তেতিয়াহ'লে আমাৰ লাইলিংটো অকণমান বহল বহল হয়। সেইখিনি আমি ধুনীয়াকৈ ফিনিচিং কৰি ল'ব লাগিব। আৰু সোঁ মাজেৰে জাপি 5 ইঞ্চি দূৰত আপোনালোকে টেম্পলেটটো দিব। সোঁ মাজেৰে ধুনীয়াকৈ জাপি লৈ 5 ইঞ্চি মানে দূৰত আপোনাৰ সোঁ মাজৰ পৰা ভাঁজ কৰাৰ পিছত মাজৰ পৰা জুখি লৈ 5 ইঞ্চি নিলগত টেম্পলেটটো লগাই ল'ব ধুনীয়াকৈ। এনেকৈ। আৰু চিলাব আপোনালোকে পৰা হোৱাৰ পিছত নিজে আন্দাজমতে ধুনীয়াকৈ টেম্পলেটবোৰ দিব পাৰিব, আহি যাব। আৰু এনেকৈ বাকীখিনিও মই লাইলিংখিনি লগাই ল'ম। এনেকৈ এই পদ্ধতিৰে আপোনালোকে লাইলিংটো লগাব। যিহেতু অফলাইন ক্লাছো কৰা হয়, কেতিয়াবা অফলাইন ক্লাছো একেলগতে কৰি দিওঁ মই, তেনেকুৱা হয়। এনেকৈ। আৰু এইবোৰ প্ৰব্লেম থাকেই বাৰু, ববিন কেছটো কেতিয়াবা ঢিলা হোৱা কিবা হোৱা, সেইটো আপোনালোকে ধুনীয়াকৈ টাইট কৰি ল'ব, মানে টান কৰি ল'ব, তেতিয়া চিলাইবোৰ ভালে থাকে। হৈ গ'ল। এতিয়া আমি বাকীখিনি জইন লগাম। ব্ৰা কাটৰ এই কটৰীটো, এইটো আপোনালোকে গুৰুত্ব দিব, কাৰণ এইটোত বহুতৰে ভুল আছে। চাব, এইটো খুব সুন্দৰকৈ গুৰুত্ব দিব আপোনালোকে। এনেকৈ কটৰীটো আমি জইন লগাই ল'ম। এইদৰে। যদি ক'ৰবাত কোচ খাই থাকে আইৰণ কৰি ল'ব আপোনালোকে, কাৰণ কোচ খাই থাকিলে বেয়া। আৰু ব্লাউজটো যে মই দেখুৱাইছিলোঁ আইৰণ নকৰাকৈ দেখুৱাইছিলোঁ। ইস্ত্ৰিটো কৰাৰ পিছত আৰু ভাল হ'ব। ইস্ত্ৰি কৰিবই লাগে ব্লাউজ চিলাই উঠি। এনেকৈ ধুনীয়াকৈ চিজিলকৈ কাটি ল'ব। আৰু পাৰ্টবোৰ যাতে হেৰাই নাযায়, লাগিলে আপোনালোকে পিন মাৰি থ'ব কটা টাইমত, হেৰালে দিগদাৰ হ'ব। আৰু দেখিছেনে, এনেকৈ চিলাব, একদম চিধাকৈ নহয়। ছাইডৰ পৰা অকণমান মাজৰখিনি তললৈ দবাই পেলাই কাষলৈকে চিলাব, তেতিয়াহে ব্ৰাটো আমাৰ ফুলিব। একদম চিধাকৈ চিলাই নিদিব, তেতিয়া খুব ধুনীয়া হ'ব ব্ৰা কাটটো আপোনালোকৰ। ভিডিঅ'টো যিহেতু স্কিপ নকৰাকৈ বনাইছোঁ, মাজতে আপোনালোকে সূতা শেষ হোৱা বা কিবা কিবি দেখিব, সেইটো ইগন'ৰ কৰিব। এনেকৈ। তাৰপিছত মাজৰটো একেবাৰে সোঁ মাজেৰে ল'ব, তাতে কোনো জোখৰ কথা নাই, সোঁ মাজেৰে লৈ পেলাই দিব, কিন্তু একদম মাজৰ চিলাইটোত লগাই নিদিব, অকণমান মানে সামান্য নিলগত। তাৰপিছত এইখিনি আমি চিলাই ল'ম ধুনীয়াকৈ। জইনটো দিওঁতে একেবাৰে মূৰেৰে চিলাইবোৰ নিদিব, যাতে ফাহি নাহে, গতিকে অকণমান নিলগত দিব, ধৰি লওক আধা ইঞ্চি। আৰু এটা কথা লক্ষ্য ৰাখিব, আপোনালোকে ডিষ্টেঞ্চটো যাতে সকলো চিলাইতে একে ৰাখে। ধৰি লওক কোনোবাটোত আধা ইঞ্চি দিলে, কোনোবাটোত অকণমান কম দিলে, কোনোবাটোত বেছি দিলে, তেতিয়া কি হয় জানেনে, অগা দেৱা হয়। আৰু এই ব্লাউজটোৰ অকণমান মানে কাপোৰ মানে আছিলে, কাপোৰটো অকণমান বেকা টাইপৰ আছিল, মানে অকণমান প্ৰব্লেম আছিল মেইন পিচটোত, যাৰ বাবে অকণমান প্ৰব্লেম এটা হৈছে। দেখুৱাই দিওঁ ৰ'ব। এইটো যদি সমস্যা হয় আপোনালোকক মই কৈ দিছোঁ, জোখ মাখৰ ধৰি লওক যদি 15 ইঞ্চিৰ ঠাইত 15.5 লয়, 16ৰ ঠাইত 16.5 লয়, তেতিয়া এই সমস্যাবোৰে দেখা দিয়ে। মই সেইকাৰণে এই পিচটো আপোনালোকক দেখুৱাইছোঁ। তাৰমানে আধাতে অকণমান ধৰি লওক ৰৈ যায়, বা আপোনালোকৰ কোনোবাখিনি অগা দেৱা হয়। এই সমস্যাটো মেইনলি যদি কাপোৰটো আপোনালোকে জোখ লওঁতে বঢ়া কমা হয়, তেতিয়া তেনেকুৱা হয়। গতিকে কাপোৰটো জোখ লওঁতে সদায় লক্ষ্য ৰাখিব, 15 ইঞ্চি মানে 15, 16 মানে 16, তাতে অকণমানো বঢ়া কমা হ'ব নোৱাৰে, দেখিছে। এইটো
এইটো সমস্যা, কাৰণ মেইন পিচটো ষ্টুডেণ্টে কাটিছিল আৰু মই লাইলিংটোহে কাটি দিছিলোঁ। এয়া একো নাই, সেইখিনি ধুনীয়াকৈ মিলাই দিব, কাৰণ বঢ়াৰ বাবেহে হৈছে। মেইন আমাৰ ব্লাউজটোত কোনো প্ৰভাৱ নপৰে, কিন্তু কমে যদি আমাৰ সমস্যা আহি যায়। এনেকৈ মাজে মাজে কাটি দিব, কাটোতে কিন্তু সাৱধানে কাটিব পাইপিংটো, নহ'লে যদি মেইন পিছত কটা যায় বেয়া হ'ব নহয়। আৰু কাটি দিবই লাগিব, তেতিয়াহে আপোনাৰ ব্লাউজটো ফিনিচিং ভাল হ'ব, মানে আমাৰ পাইপিংটো। আৰু এই যে পাইপিংটো পাৰফেক্ট হ'ব লাগে, লাইলিংটো সোমাই দি পেলাই তলেৰে মাজে মাজে টানি থাকিব, নহ'লে ক'ৰবাত মানে বহল হ'ব, ক'ৰবাত কম হ'ব। আৰু একদম মূৰেৰে পৰিব লাগিব পাইপিঙৰ চিলাইটো, পাইপিঙৰ একদম মূৰেৰে, দেখিছেনে? তেতিয়াহে যাতে অকল টমডালৰ হিচাপতে আমাৰ ৰয়। আৰু মেইন এয়া এনেকৈ দিব। কাপোৰখন আপোনালোকে যদি সৰু সৰুকৈ পাইপিংটো বনাব বিচাৰে, মানে ভাল ফিনিচিং আনিব বিচাৰে, 1 ইঞ্চি ল'ব। 1 ইঞ্চি বা 1 ইঞ্চিতকৈ অকণমান কম, অকণমান বেছিকৈ ল'ব, কমকৈ নহয়। 1 ইঞ্চি বা 1 ইঞ্চিতকৈ অকণমান বেছিকৈ ল'ব, তেতিয়া ফিনিচিং হ'ব। আৰু কিছুমান কাপোৰ থাকে যিবোৰ সূতা ওলাই থাকে, সেইবোৰত অকণমান বেছিকৈ ল'ব, নহ'লে পাইপিংটো লগাব অসুবিধা পাব। এয়া দেখিছেনে? চাওক ফিনিচিং। ক'ৰবাত যদি মানে আপোনাৰ লাইলিং লগোৱা কাপোৰখন মানে লাইলিং লগাওঁতে আপোনাৰ চিলাইটো ক'ৰবাত ওলাই থাকে, বেয়া দেখি যে, সেইটো উলিয়াই ল'ব কোনোবাখিনিত। এয়া আৰু যদি চিলাইটো কোনোবাখিনিত কিবা এটা খেলি মেলি হয়, আকৌ ঠিককৈ মাৰি ল'ব, আৰু সেইটো গম পাবই। ঠিক একেদৰে আমি বেক চাইডৰ লাইলিংটো লগাই ল'ম। এনেকৈ পাৰ্ট পাৰ্টকেও লগাই ল'ব পাৰে, পাৰ্ট পাৰ্টকৈ লগালে তেতিয়া অকণমান সহজতে হ'ব নতুনসকলৰ। আৰু একেলগতে ধুনীয়াকৈ জইন লগাই পেলাইও লগাব পাৰে। ঠিক একেদৰে মাজে মাজে কাটি দিব। এয়া আৰু যিটো ৰাউণ্ডৰ ভাঁজ আছে, সেই ভাঁজটো অকণমান বাহিৰৰ ফালৰ পৰাও আপোনালোকে, যদি ভাঁজটোত ভাঁজ হৈ থাকে মানে বহুত, তেতিয়াহ'লে দুয়োটা চাইডত অকণমান অকণমান কাটি দিব, যেনেকৈ আমি কোণবোৰত কাটি দিওঁ ফিটিং হ'বৰ কাৰণে। এয়া এতিয়া আমি লাইলিংটো চেম পদ্ধতিৰে লগাই ল'ম। এনেকৈ পাৰ্ট পাৰ্টকৈ লগালে সেইটো সুবিধা হয়। এয়া একদম মূৰেৰে, মানে পাইপিংটো একদম মূৰেৰে মানে টমডালৰ হিচাপত, টমডাল যিমান ডাঙৰ আমাৰ পাইপিংটো সিমান ডাঙৰ হ'ব লাগে, তেতিয়াহে ভাল লাগে ব্লাউজটো, নহয়নে? মই সম্পূৰ্ণ ব্লাউজটো পিন্ধাই দেখুৱাম আজি আপোনালোকক, তেতিয়া গম পাব। আৰু চিলাওঁতে আহি যাব সকলোৰে, কাৰণ প্ৰথমতে অকণমান প্ৰব্লেম সকলোৱে পায়, সেইটো একো ডাঙৰ কথা নহয়। এয়া কেতিয়াবা বৰ দিগদাৰ দিয়ে সূতাবোৰ ছিঙিলে। এনেকৈ পাইপিংটো লগাই ল'ব। চাই যাবচোন, আপোনালোকে বুজি পাব ধুনীয়াকৈ। আৰু পাইপিংটোত কোনোদিন খৰধৰ নকৰিব, বাকী গোটেইখিনি কাম আমি খৰধৰকৈ কৰিব পাৰোঁ, কিন্তু পাইপিং লগোৱা কামটো আমি সদায় লাহে লাহে ধীৰ গতিত কৰিব লাগে। এয়া হৈ গ'ল। এতিয়া ওলোটাই পেলাই ধুনীয়াকৈ ফিনিচিংটো কৰি দিব। দেখিছে, পাইপিংটো এনেকুৱা সৰু হ'লে ফিনিচিং ভাল হয়। নিজৰ কাৰণে অকণমান ডাঙৰকৈ চিলালেও কোনো কথা নাই বাৰু, কিন্তু আমি অৰ্ডাৰৰ কাপোৰবোৰ ল'লে যিহেতুকে আমি ফিনিচিংটো ভাল কৰিব লগা হয়, গতিকে সৰুকৈ ল'ব। এয়া আশা কৰোঁ এই চিলোৱা ভিডিঅ'টোত আপোনালোকে খুব সুন্দৰকৈ বুজি পাব, যিসকলে অকণমান খেলি মেলি পাই আছে। আৰু চিম্পুল ব্লাউজটো সকলোৱে পাৰফেক্টকৈ চিলাই পেলাই এবাৰ মোক দেখুৱাব, মোৰ ভাল লাগিব মনটো। আৰু আজিকালি চিম্পুলবোৰে মানে বেছিকৈ চিলাবলৈ দিয়ে, গতিকে চিম্পুলটো যেতিয়া পাৰফেক্ট হ'ব, চিন্তা নাই। এয়া আৰু মূৰেৰে এনেকৈ কেতিয়াবা চিলাই এটা মাৰি দিব যদি প্ৰয়োজন হয়, কিন্তু চিলাইটো গম পাব নালাগিব, যিহেতু একদম মূৰেৰে যাব, তেতিয়া খুব ধুনীয়া ফিনিচিংটো হৈ থাকিলে। এয়া দেখিছে, মাজতে মানে অকণমান চিলাইটো সেই হৈছিল, গেপ এটা ৰোৱা যেন হৈছিল। এতিয়া আমি জইন লগাম, মানে ফ্ৰণ্টৰ লগত বেক চাইডৰ পাৰ্টটো জইন লগাম আমি এতিয়া, দুয়োটা যিহেতু পাইপিং লগোৱা হৈ গ'ল। এয়া জইনটো লগাওঁতে ধুনীয়াকৈ চিলাইটো মাৰিব, যাতে কেতিয়াও খোল খাই নাযায়।
আৰু এটা গেপতে জইনটো লগাব। ধৰি লওক আধা ইঞ্চিত যদি লগাই আধা ইঞ্চিতকৈ অকণমান বেছিকৈ লৈ পেলাই জইনটো দিব আৰু ওপৰেৰে এনেকৈ চিলাই এটা দিব। তেতিয়া আৰু সেইখিনি আপোনাৰ ওলাই নাথাকে, ফিনিচিং ভাল হ'ব। একেদৰে মই দুয়োটা পাৰ্ট জইন লগাই লৈছোঁ। এয়া ওপৰেৰে চিলাইটো মাৰি দিছোঁ পুনৰ। পিছফাল চাইডকে চিলাইটো মাৰিব। দেখিছে মানে সন্মুখৰ ফালেকে নামাৰিব। এতিয়া আমি হাতখন লগাম। হাতত যদি পাইপিং দিয়ে, হাতৰ পাইপিংটো আপোনালোকে ডিঙিৰ পাইপিং বা তেনেকুৱা নিচিনাকে লগাই ল'ব। সেইটো একেই কথা আৰু একো জটিল নাই, চিধা চিধি পাইপিং যিহেতুকে। মোৰ মানে ভিডিঅ'টো স্কিপ হৈ গ'ল। আৰু এনেকৈ সোঁ মাজেৰে কাটি ল'ব অকণমান, যাতে চিনটো থাকেই। আৰু সোঁ মাজৰ পৰা যিহেতু হাতখন লগাব লাগে, দেখিছেনে? সোঁ মাজৰ পৰা আমি হাতখন লগাব লাগে, সেইটো পদ্ধতি হয়। সোঁ মাজেৰে চিনটো দি একেবাৰে মাজৰ চিলাইটোত বহাই পেলাই এনেকৈ হাতখন লগাব। এয়া একেবাৰে অগা দেৱা নহয়। আৰু আনটো চাইডৰ চিলাইটো আপুনি মাৰিবৰ কাৰণে মই কৈ আছোঁ, অকণমান ওপৰৰ পৰা আনিব। ওপৰৰ পৰা মানে আগৰ চিলাইটোৰ বৰাবৰ নানিব, অকণমান ওপৰৰ পৰা আনি পেলাই চিলাইটো মাৰিব। এয়া দেখিছে, হাতখন হৈ গ'ল। এতিয়া মই ফিটিংটো কৰি ল'ম, তেতিয়া লৰচৰ হৈ নাথাকে। প্ৰথমতে ভাল চাইডৰ পৰা চিলাই এটা মাৰি ল'ব লাগিব, তেতিয়া ফিনিচিংটো ভাল হয়। আমি ফিটিং কৰোঁতে এনেকৈ ভাল চাইডৰ পৰা চিলাইটো মাৰি ল'ব। সমানখিনি কাটি দিব, অগা দেৱাখিনি, সেইটো সকলোৰে অগা দেৱা হ'বই। এয়া এনেকৈ সমানকৈ কাটি দিব যিখিনি অসমান থাকে। ঠিক একেদৰে আনখন হাতো আমি লগাই ল'ম। মই হাত দুখন স্কিপ কৰা নাই, কাৰণ আপোনালোকে হাতখন চোৱাটো জৰুৰী। কেনেকৈ লগাও এয়া এনেকৈ সোঁ মাজেৰে হাতখন লগাই ল'ব, মই দেখুওৱা ধৰণে। আৰু যদি কিবা বুজি পোৱা নাই সুধিব। ঠিক একেদৰে আনটো চাইডো আমি চিলাম। কৈছোৱে অকণমান আগৰ পৰা চিলাইটো মাৰিব। এয়া আমাৰ য'ত ৰৈছিল তাতকৈ ওপৰৰ পৰা চিলাইটো মাৰিব। যিহেতু অৰ্ডাৰ ব্লাউজ, গতিকে আপোনালোকে খুব সুন্দৰকৈ মেইন বস্তুখিনিয়ে শিকিব পাৰিছে। আৰু মই কোনো ধৰণৰ সেই ৰাখি পেলাই নিশিকাওঁ। মই ধৰি লওক যেনেকৈ চিলাইছোঁ তেনেকৈ আপোনালোকেও চিলাওক, শিকক, সেইটো বিচাৰিছোঁ। এনেকৈ আনটো চাইডো মই ফিটিংটো কৰি ল'ম। ফিটিং মানে আমি চিলাইটো মাৰি ল'ম আৰু যাতে লৰচৰ নহয়। এনেকৈ পাইপিংটো লগালে মানে অকণমান সহজতে হোৱা যেন হয়, সেইটো কথা। এয়া এনেকৈ চিলাইটো মাৰি ল'ব। হৈ গ'ল। এতিয়া বুকুৰ পটি মাৰিম। বুকুৰ পটিৰ বাবে কাপোৰখন আপোনালোকে 3 ইঞ্চিকৈ ৰাখি ল'ব, যিহেতু আমি ভাঁজ কৰি দিম। বুকুৰ পটিৰ বাবে 3 ইঞ্চিকৈ ল'ব। আৰু যিখিনি অসমান, এয়া অগা দেৱা যিখিনি হয়, তলৰ পটিটো মৰাৰ আগত ধুনীয়াকৈ পাৰি ল'ব। এনেকৈ মেচিনত পাৰি ল'ব নালাগে, তলত বা বিচনাত হ'লেও ধুনীয়াকৈ পাৰি লৈ অসমানখিনি সমান কৰি ল'ব। তাৰপিছত বুকুৰ পটিটো মাৰিব। আমি বুকুৰ পটিটো যদি এই চিষ্টেমত লগাওঁ, তেতিয়াহ'লে আগত পাইপিংটো লগাই ল'লেও কথা নাই। কিন্তু যদি অকণমান ওলাই থকা চিষ্টেমৰ এটা পটি আছে, সেইটো যদি লগাওঁ, আগতে লগাই লৈ পাইপিং লগাব লাগিব। চাব, সেইটোও মই পিছত দেখুৱাম বাৰু।
এনেকৈ 3 ইঞ্চি কাপোৰখন ভাঁজ কৰি লৈ এনেদৰে আপোনালোকে চিলাই দিব। অসমানখিনি কাটি দিব আৰু ওপৰৰ অসমানটো কাটিব নালাগে, ভাঁজ কৰি আমি দিম। এয়া এনেকৈ তাতে আৰু মানে আগবাঢ়ি নাহে বস্তুটো, একদম ফিনিচিং হৈ থাকে এই বুকুৰ পটিটোত মানে। আগবাঢ়ি আহিব লগা নাথাকে। আন এটা আছে, আমি আগবঢ়াই ভাঁজ কৰি পেলাই বুকুৰ পটি মাৰো, এইটো ডাইৰেক্ট ফিটিঙে হৈ থাকে একদম। চাব, আনটো মই লগাই দেখুৱাম। 3 ইঞ্চি কাপোৰখন এনেকৈ ভাঁজ কৰি লৈছো। এয়া ভাঁজ কৰি লৈ চাব এনেকৈ, এয়া অকমানো ওলাই থকা নাই আৰু, যিখন কাপোৰ লগাইছো পুৰা একদম ফিনিচিং হৈ আছে। এয়া হৈ গ'ল। এতিয়া তলৰ পটিটো লগাম। তলৰ পটিৰ বাবেও আমি কাপোৰখন 3 ইঞ্চি জোখতে লৈছো, লৈ পেলাই যিহেতু মই ভাঁজ কৰি দিম, কাটি লৈছো এনেকৈ, কাৰণ অকল এখনেৰে ছুটি হ'ব যে, জইন দি লৈ লৈছো। গোটেইখিনি দেখুৱাইছো আজি সেইকাৰণে। 2 ইঞ্চি মানকৈ থাকিল কাপোৰখনত। এয়া এতিয়া ভাঁজ কৰি, তেতিয়া খুব সুন্দৰ ফিনিচিং হয় আৰু বেলেগকে ভাঁজ কৰিব লগা নাথাকে। এনেকৈ ভাঁজ কৰি ধুনীয়াকে তলৰ পটিটো লগাই ল'লে। চাব গোটেইখিনি, চাই গ'লে বুজি পাব। এতিয়া ওলোটাই পেলাই পটিটো এনেকে ওলোটাই পেলাই গোটেইখিনি চিলাই ল'ম। এইদৰে চাই যাওক, বুজি পাব গোটেইখিনি।
হৈ গ'ল তলৰ পটিটো লগোৱা। এতিয়া আমি ফিনিচিং কৰিম, মানে ফিটিংটো কৰিম। যোন যিমান শকতখিন সেই অনুপাতে আপোনালোকে পুৰণা ব্লাউজত হ'লেও জোখ লৈ সেইমতে ফিটিংটো কৰিব। এনেকৈ জোখটো চাই লৈছো মই। এনেকৈ ফিটিংটো কৰি ল'ব। ফিটিংটো কৰোঁতে সদায় এনেকৈ কৰিব। 2-3টা চিলাই মাৰি দিব আৰু যাতে শকতখিন হ'লেও পিন্ধিব পাৰে। হৈ গ'ল। এতিয়া লটকন লগাম। মই ৰছী লগোৱা ভিডিঅ' দিম, কিন্তু আজি মই ইয়াতে মানে যিটো আমাৰ ৰোল আছে লটকনৰ সেইটোৱে লগাই দিম ইয়াতে। আৰু এয়া পিন্ধি চাইছে, দেখিছেনে বাইদেৱে ব্লাউজটো আইৰণ কৰা নাই আৰু কাপোৰৰ ওপৰত পিন্ধিছে যে। বাকী মেইন ফিটিংটো তেওঁ ঘৰত কৰি ল'ম বুলি কৈছে, সেইবাবে অকণমান ঠাই ৰাখিব দিছে। আৰু এয়া এইটো ব্লাউজ দেখিছে, মই লটকনৰ ভিডিঅ' দিম ৰ'ব, ৰেডি কৰিছোঁ অলৰেডি। আইৰণ কৰা নাই, আইৰণটো কৰিব লাগিব ব্লাউজটো। এয়া আইৰণটো কৰা নাই বাবে আচলতে অকণমান আপোনাৰ কোচ খোৱা যেন দেখিছে।